Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম। APSC শেহতীয়াকৈ যোনটো চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ অনলাইন এপ্লিকেশন চলি আছে তো তাৰ কাৰণে এখন ফৰ্ম লাগিব আপোনালোকৰ ডিক্লেৰেশ্যন ফৰ্ম এ বুলি কোৱা হয় স্মল ফেমিলি নৰ্মছ তো সেই ডিক্লেৰেশ্যন ফৰ্ম এইখন কেনেকৈ ফিল কৰিব আৰু সেই ফৰ্মখন আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইট মই অলৰেডি এটা ভিডিঅ' বনাইছিলো হেতুৰ ওপৰত APSCৰ অফিচিয়েল ৱেবছাইটত ফৰ্মছ বুলি এটা সেকশন আছে apsc.nic.in যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ পেলাই আপোনালোকে ডিক্লেৰেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব আৰু তাৰ পিছত ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিন্ট আউট কপি এটা উলিয়াব লাগিব উলিয়াই পেলাই আপোনালোকে নিজে এটা ডট পেনেদি আপোনালোকে এই ডিক্লেৰেশ্যন ফৰ্মখন ফিল কৰিব লাগিব ইয়াতে দেখিছে মোৰ ডিক্লেৰেশ্যন ফৰ্মখন মই এনেকৈ দিছো I শ্ৰী অনুৰাগ শৰ্মা ঠিক আছে son of শ্ৰী ৰাতুল চন্দ্ৰ শৰ্মা মানে মোৰ দেউতাৰ নাম লিখিছো age 31 years resident of Club Road Jorhat Assam ঠিক আছে তো তেনেকৈ do hereby declare as follows that I have filled my application for the post of CDPO and allied cadres advertised by 33/2023 ঠিক আছে এই এডভাৰটাইজমেন্ট নাম্বাৰটো অকমান ভালকৈ চাই ল'ব কাৰণ যোনখন অফিচিয়েল এডভাৰটাইজমেন্টৰ নোটিছ আছিল এডভাৰটাইজমেন্ট আছিল তাতে এই এডভাৰটাইজমেন্ট নাম্বাৰটো হাইলাইট কৰি থোৱা আছে ব্লেক কালাৰ দি মানে বল ব্লেক কালাৰ দি মানে আপোনালোকৰ হাইলাইট কৰি থোৱা আছে তাতে এডভাৰটাইজমেন্টখনত আপোনালোকে সেই এডভাৰটাইজমেন্ট ভাইট নাম্বাৰটো তাতে পাই যাব 33/2023 ঠিক আছে আই হেভ ইয়াতে যেহেতু মই এতিয়ালৈকে বিয়া পতা নাই মোৰ কোনো চিলড্ৰেন বা তেনেকুৱা কোনো নাই তো হেতু কাৰণে আপোনালোকে ইয়াতে দেখাব পাৰিব নেম সেক্স ডেট অফ বাৰ্থ তো তেনেকৈ আপোনালোকে ইয়াতে দিব পাৰিব এণ্ড আই এম এৱাৰ ডেট আই হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন I am liable to be disqualified for the appointment to the post ঠিক আছে তো মই তেনেকৈ এইখিনি বস্তু তেনেকৈ ফিল কৰিব লাগিব মই এইটো পৰীক্ষা নিদু তথাপিতো মই আপোনালোকক জনাবৰ কাৰণে এইখিনি বস্তু দেখুৱাইছো I also declared that I am unmarried তো যিসকলে মেৰিড দিব যিসকল আনমেৰিড দিব আৰু লগতে দুটা ল'ৰা ছোৱালীকে বেছি থাকিলে মানে আপোনালোকে পোষ্টবিলাক আজিকালি গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে ঠিক আছে I am unmarried and my spouse and I have not violated the provision of legal age of marriage ঠিক আছে যদি কোনবা মেৰিড তেতিয়াহলে সেইখিনি হ'ব লাগে মেইনটেইন কৰিব লাগে আৰু 5 নম্বৰ পইণ্টটো হ'ল I am aware that marrying in violation of the Prohibition of Child Marriage Act 2006 Act number 6 of 2007 shall be disqualification for appointment to the post applied for ঠিক আছে প্লেস টু হল জোৰাট আসাম ডেট টু 27/12/2023 অনুৰাগ শৰ্মা সিগনেচাৰ অফ দি এপ্লিকেন্ট তো এনেকৈ আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম এইখন ফিল কৰিব লাগে আৰু যিসকল মেৰিড হয় তেতিয়াহলে আই হেভ ডেছ নাম্বাৰ লিভিং চিলড্ৰেন কেজন ল'ৰা ছোৱালী আছে সেইজন লিখিব পাৰে কাৰণ দুটাতকৈ বেছি হ'ব নোৱাৰে দুটা থাকিলে একো প্ৰব্লেম নাই কিন্তু মোৰ দেন 2 লিভিং চিলড্ৰেন হ'ব নোৱাৰিব আপোনালোকৰ আৰু লগতে যেহেতু আপোনালোকে জেনেৰেল নলেজ বুলি এটা এখন পেপাৰ আছে ইংলিছ আৰু প্ৰিচিৰ কাৰণে এখন ইংলিছৰ এখন কমপ্লিট সেপাৰেট পেপাৰ আছে এই পৰীক্ষাটোৰ তো সেইখন পেপাৰৰ ওপৰত মই কি কিতাপ কিনিব লাগে মই অলৰেডি ভিডিঅ' বনালো সেইখিনি ভিডিঅ'জ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা সেপাৰেট প্লেলিষ্টৰ লিংক দিয়া আছে APSC CDPO 2023 বুলি সেই প্লেলিষ্টত গৈ পেলাই সেইখিনি ভিডিঅ'জ পাই যাব আৰু লগতে সেইখিনি ভিডিঅ'ছৰ বাহিৰেও যদি আৰু লগতে আপোনালোকে জেনেৰেল নলেজ যোনখন পেপাৰ আছে সেইখনৰ কাৰণে এতিয়া অপচনেল সাবজেক্ট এটা আপোনালোকে চুজ কৰিব লাগিব কিন্তু অপচনেল সাবজেক্টৰ সিলেবাস ইতিমধ্যে APSC এতিয়ালৈকে অফিচিয়েলি একো জনোৱা নাই তো হেতু কাৰণে অপচনেল সাবজেক্টটো আপোনালোকে এজ অফ নাও থাকিব দিয়ক APSC অফিচিয়েলি জনাব আৰু নহলে ডিগ্ৰী লেভেলত আপোনালোকে পঢ়িব পাৰে যোনটো অপচনেল সাবজেক্ট ল'ব আৰু জেনেৰেল নলেজৰ যোনখন পেপাৰ আছে তাৰ কাৰণে এটা ষ্টাডি মেটেৰিয়েলছৰ ফুল পেকেজ এভেইলেবল আছে ঠিক আছে তো আপোনালোকক মই দেখাই দিছোঁ CDPO 2023 ফুল কোৰ্স চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনেৰেল নলেজৰ ফুল কোৰ্স আছে তাতে আপোনালোকৰ অফিচিয়েল সিলেবাস অনুসৰি 1500 প্লাস মাল্টিপল চইচ কোৱেশ্চনছ থাকিব ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত এইখিনি গোটেইখিনি সলভ থাকিব তাৰপিছত 1700 প্লাস মাল্টিপল চইচ কোৱেশ্চনছ থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 1600 প্লাস মাল্টিপল চইচ থাকিব ইণ্ডিয়ান ইকোনমি বা ইকোনমিক্সৰ ওপৰত 1500 প্লাস MCQs থাকিব মাল্টিপল চইচ কোৱেশ্চনছ থাকিব জিওগ্ৰাফি ইকোলজি আৰু এনভাইৰনমেন্টৰ ওপৰত 1500 প্লাস মাল্টিপল চইচ কোৱেশ্চনছ থাকিব অসম আৰু নৰ্থ ইষ্টৰ ওপৰত তাৰপিছত 320 টা মাল্টিপল চইচ কোৱেশ্চনছ থাকিব জেনেৰেল সায়েন্সৰ ওপৰত 1000 কে বেছি মাল্টিপল চইচ কোৱেশ্চনছ থাকিব ইন্টাৰনেশ্যনেল নেশ্যনেল এণ্ড আসাম কাৰেণ্ট এফেয়াৰ্স 2023 আৰু জেনেৰেল নলেজ থাকিব 2020 যোনখন জেনেৰেল নলেজৰ পেপাৰ আছে সেইখনো থাকিব মই এইখন পেপাৰৰ এটা ভিডিঅ' বনাইছোঁ তাতে মই গোটেইখন পেপাৰ সলভ কৰিছিলোঁ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোনটো লিংক দিয়া আছে APSC CDPO 2023 তাতে গৈ পেলাই সেইখিনি পাই যাব আৰু লগতে এই গোটেই কোৰ্সটোত টোটেল 9000 কে বেছি
সলভ মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ কৰা হৈছে গোটেইখিনি সলভ আছে প্ৰাইচটো হ'ল 399 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মই যোনটো হোৱাটছএপ নাম্বাৰ দিছোঁ মোৰ স্ক্ৰীণত দেখিছে 9706557851 এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে মেছেজ এটা দি পেলাই ক'লে হ'ল যে CDPOৰ কোৰ্চটো লাগে বুলি মই আপোনালোকক পে'মেণ্টৰ লিংক পঠিয়াই দিম আপোনালোকে সেইটো অনুসৰি পে'মেণ্ট কৰিব আৰু লগতে আপোনালোকে এই 9000তকৈ বেছি যে মাল্টিপল চইচ কুৱেশ্যনছ আছে সলভ এইখিনি গোটেইখিনি PDF ফৰ্মেটত পাই যাব হোৱাটছএপত মই পঠিয়াই দিম লগে লগে এৰাউণ্ড 49টা PDFত গোটেইখিনি বস্তু কভাৰ হৈছে ঠিক আছে আৰু এটা বস্তু নোট এটা দি দিছোঁ যে যোনটো মই ফোন নাম্বাৰ ইয়াতে মেনশ্যন কৰিছোঁ সেই ফোন নাম্বাৰটো কাইণ্ডলি কল নকৰিব কল কৰিলে মই অলপ দিগদাৰ হয় মই অফিচত থাকোঁ একচুৱেলি বহুতে কল কৰি থাকে এতিয়া এইকেইদিন বহুত কল আহি আছে তো আপোনালোকৰ কিবা যদি কুৱেৰিজ থাকে মোক হোৱাটছএপত মেছেজ কৰিবলৈ একো নাই কিন্তু অফিচিয়েল আৱাৰ্ছত মানে তেনেকৈ ৰুলছ ভাইলেট কৰি পেলাই মই ফোনটো পিক কৰিবলৈ অলপ দিগদাৰ পাওঁ অফিচিয়েল ফোন বেলেগ থাকে কিন্তু এইটো যিহেতু মোৰ পাৰ্চনেল নাম্বাৰ তো ইয়াতে ফোন কৰিলে মানে একচুৱেলি পটককৈ অফিচৰ মাজতে পিক কৰিবলৈ অলপ দিগদাৰ হয় তাতে অকণমান কিছুমান প্ৰট'কল থাকে তো সেইটো কাৰণে মোৰ অলপ প্ৰব্লেম হয় তো সেইটো কাৰণে আপোনালোকে কাইণ্ডলি ফোন নকৰিব এইটো টাইমত মানে ফোন নকৰিব বেছিকলি হোৱাটছএপত মেছেজ কৰিলে মানে মই হোৱাটছএপত আপোনালোকক ৰিপ্লাই দিব পাৰিম ঠিক আছে তো বেছিকলি সিমানে আছিলে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ যোগাযোগ কৰক কোৰ্চটো ল'বৰ কাৰণে বাকী ইমানে আছিলে এই কোৰ্চটোৰ ডিটেইলছটো মই আৰু এবাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ আপোনালোকে তাত গৈ পেলাই ডিটেইলছটো পাই যাব আৰু লগতে কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যদি মোৰ এই নাম্বাৰটো আৰু এবাৰ কৈছোঁ 9706557851 হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক তো বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি এই চেনেলটোতো মই বহুতবিলাক কম্পিটিটিভ এক্সামছৰ ওপৰত কভাৰ কৰোঁ APSC হওক বা আছাম ডায়েৰী ৰিক্ৰুটমেণ্ট হওক বা তেনেকুৱা ধৰণৰ তো সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই CDPOৰ কোৰ্চটোৰ ডিটেইলছটো আৰু লগতে কমেণ্ট ছেকশ্যনত পিন কৰি দিম আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যদি মোৰ লগত যোগাযোগ কৰিব পাৰিব ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটোত বাকী ইমানে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম